ভয়ংকৰ শিহৰণকাৰী পাহাৰৰ ওপৰৰ পৰা পৰি নদীত ডুব গ'ল যাত্ৰীবাহী বাছ। সোমবাৰে পুৱাই আহিল এক দুঃসংবাদ। এটা পাহাৰীয়া ৰাস্তাৰে গৈ আছিল এখন যাত্ৰীবাহী বাছ, কিন্তু হঠাৎ ঘটিল এক অভাৱনীয় ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পেলালে যাত্ৰীবাহী বাছখনে আৰু পাহাৰৰ ওপৰৰ পৰা তলত থকা নদীত পৰি ডুব গ'ল বাছখন। এই শোকাবহ দুৰ্ঘটনাত 18 জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনা সংঘটিত হৈছে নেপালত। সোমবাৰে পুৱা নেপালৰ পোখৰাৰ পৰা কাঠমাণ্ডুলৈ যোৱা এই বাছখন ধাদিঙৰ ত্ৰিশুলী নদীত ডুব যায়। দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ ভিতৰত 6গৰাকী মহিলা, 12গৰাকী পুৰুষ আছিল যদিও 2গৰাকী আছিল বিদেশী পৰ্যটক। নেপাল আৰক্ষী আৰু স্থানীয় বাসিন্দাৰ সহযোগত উদ্ধাৰ অভিযান চলাই 44গৰাকী যাত্ৰীৰ ভিতৰত 27 জনকৈ আহত যাত্ৰীক উদ্ধাৰ কৰা হয়। নেপালত সংঘটিত এই শোকাবহ ঘটনাই পেলাইছে শোকৰ ছাপ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।